হয় চাওক ইতিমধ্যে দুটা পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হৈছে আৰু অহাকালিৰ দিনটোত চলিব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰু তাৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ পৰা আমি এক দৃশ্য দেখুৱাইছোঁ যিহেতু গুৱাহাটী মহানগৰীত বিভিন্ন স্থানৰ পৰা অহা লোকে বসবাস কৰে আৰু তাৰ মাজৰে বহু লোক যাব ওলাইছে ঘৰমুৱা হৈ আৰু তাৰ বাবে আজি গুৱাহাটী মহানগৰীৰ যি বশিষ্ঠ চাৰিআলি আছে এই বশিষ্ঠ চাৰিআলিত এনেদৰে হাজাৰ হাজাৰ মানুহৰ সমাগম দেখিব পোৱা গৈছে কোনোবা যদি কৰ্মমুখী হৈছে আকৌ কোনোবা আকৌ ঘৰমুৱা হৈছে আৰু কিন্তু ঘৰমুৱা হ'বলৈ যেন এতিয়া বাহনৰ অভাৱ এখন বাহন এইখন বাহন কিছু সময় পূৰ্বে আহিছে কিন্তু এখন বাহনত যিখন বাহনত 30ৰ পৰা 35 জনলৈকে মাত্ৰ লোক বহিব পাৰে আৰু তাৰ পৰিপ্ৰেক্ষিতত এই বাহনখনত কিন্তু প্ৰায় 100 জনতকৈ অধিক লোকক এনেদৰে লৈ যোৱা দেখা পোৱা গৈছে কিয়নো ৰাতিপুৱা প্ৰায় 6ৰ পৰা 7 বজাৰ পৰা প্ৰায় 7 বজা মানৰ পৰা ইয়াতে লোকসকল ৰখি আছে কিন্তু কোনো ধৰণৰ বাহন পোৱা নাই তেওঁলোকে কিয়নো অহা কাইলৈ যি ভোটগ্ৰহণ সম্পন্ন হ'ব 5 নং সংসদীয় সমষ্টি গুৱাহাটী সমষ্টি লগতে আন যি 3টা সমষ্টি নামনি অসমৰ যি মুঠ 4টা সমষ্টিত ভোটগ্ৰহণ হ'ব এই ভোটগ্ৰহণৰ বাবে সকলো কিন্তু এতিয়া ভোট দিবলৈ যাব ওলাইছে কিন্তু এনেদৰে লোকসকল ৰখি থকা দেখা গৈছে কেতিয়াৰ পৰা ৰখি আছে ডেৰ ঘণ্টা ৰখি আছে ডেৰ ঘণ্টা ক'লৈ যাব মই হাজো ভোট দিব যাব গাড়ী পাবনে যাবনে কি কৰিব আপোনালোকে এতিয়া ৰখি আছোঁ গাড়ী পোৱা নাই এতিয়ালৈকে গাড়ী বেছিকৈ ভাড়া খুজি আছে এজন মানুহ 500 টকাকৈ ভাড়া খুজি আছে কেনেকৈ যাব নাপালে ভোট দিয়া হ'বনে যাব নহ'লে কেনেকৈ দিম ভোট নিশ্চয়কৈ এয়া হৈছে লোকসকলৰ মন্তব্য যে ৰাতিপুৱাৰ প্ৰায় 1.5-2 ঘণ্টা ধৰি ৰখি আছে এগৰাকী বৃদ্ধ মহিলা আছে এই যদিও প্ৰতিকূল বতৰ এই বৰষুণৰ মাজত এনেদৰে ৰখি আছে বৰষুণো দিছে আৰু ঘৰলৈ যাব আহিছে নহয় পাঠশালাক যাব আহিছোঁ ঘৰত ভোট দিবা কেতিয়াৰ পৰা আছে ৰখি ৰাতিপুৱাৰ পৰা আছোঁ কেইটামান বজাৰ পৰা মই 8টাৰ পৰা আছোঁ 4 ঘণ্টা মানে হ'ল বাহন বাছ নাই বাছ পাৰে এখন পাইছিলোঁ 400 লাগে লাইন বাছ বেছিকৈ ভাড়া লয় বেছিকৈ নেগলো এখন এতিয়া ভাড়া বাহন নাপালে ঘৰলৈ যোৱা হ'বনে ভোট দিয়া হ'বনে ভোট দিয়া নহয় ঘৰত যাম এতিয়া গুৱাহাটীত ঘৰ আছে হয় নিৰ্বাচনী আয়োগ লগতে পৰিবহণ বিভাগে আমি যোৱাকালিৰ দিনটোতো বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ 400তকৈ অধিক বাহন তেওঁলোকে যি অধিগ্ৰহণ কৰিছে এই ভোটগ্ৰহণৰ বাবে যিসকল পুলিং বিষয়া আছে আৰু আন যি নিৰ্বাচনী বিষয়াসকল আছে তেওঁলোকৰ অহা যোৱাৰ বাবে যিসমূহ বাহন অধিগ্ৰহণ কৰিছে তাৰ পিছত আচলতে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যি গুৱাহাটী সমষ্টি হওক নাইবা বৰপেটা মানকাছাৰ ধুবুৰী অৰ্থাৎ নামনি অসমৰ যি 5টা সমষ্টি আছে 5টা সমষ্টিলৈকে লোকসকল যাব লাগে কিন্তু তাৰ পৰিপ্ৰেক্ষিতত যেন এতিয়া বাহনৰ অভাৱ ঘটিছে আৰু এনেদৰে এই যি শ লোক এনেদৰে ইয়াত জমা হোৱা দেখা গৈছে আমি ৰাতিপুৱাৰ ভাগত জালুকবাৰীৰ পৰা এই দৃশ্য দেখুৱাইছিলোঁ যে তাত কিদৰে লোকসকল ৰৈ আছিল আৰু তাৰ পিছতে বশিষ্ঠ চাৰিআলি যিহেতু বশিষ্ঠ চাৰিআলিৰ পৰা বহু বাহন আন দিনত বহু বাহন এনেদৰে নামনি অসম তথা উজনি অসমলৈ বাহনবোৰ চলাচল কৰে কিন্তু আজিৰ দিনটোত বিশেষকৈ আজিৰ দিনটোত কিন্তু এনেদৰে বাহনৰ অভাৱত এতিয়া লোকসকল ৰখিব লগা হৈছে আৰু তাৰ লগতে যি বতৰৰ কথা কৈছোঁ প্ৰতিকূল বতৰৰ বাবে এনেদৰে ৰৈ আছে আৰু আমি এই লোকসকলৰ মন্তব্য দেখুৱালোঁ মোৰ পিছফালে এই মুহূৰ্ততে আমি NKTVৰ কেমেৰাত আমি দেখুৱাই আছোঁ যে মোৰ পিছফালেও প্ৰায় শ লোক আছে আৰু মোৰ সোঁফালে বাওঁফালে বুলি কোনো ধৰণৰ কথা নাই চাৰিওফালে অৰ্থাৎ মানুহ কিন্তু এখন যদিও বাহন আহে সেই বাহনখনতে আচলতে শ লোকক লৈ যাব লগা হৈছে আৰু তাৰ পিছত কিন্তু নামনিমুৱা কিন্তু কোনো ধৰণৰ বাহন এই মুহূৰ্তত আহি পোৱা নাই আৰু ৰাতিপুৱাৰ ভাগৰে পৰা পুনৰবাৰ কৈছোঁ যে ৰাতিপুৱাৰ ভাগৰে পৰা এই স্থানত ৰৈ আছে আৰু এনেদৰে এতিয়া যমৰ যন্ত্ৰণা ভুগিছে এই লোকসকলে